যোৱা 4 তাৰিখে সংবাদ মাধ্যমত যেতিয়া গম পালোঁ যে কিবা এটা চক্ৰৰ লগত মোৰ নামটো সাঙুৰ খোৱাইছে, কথাটো দেখি মই আচৰিত হৈ গ'লোঁ যে মোৰ নামটো কিয় সাঙুৰ খোৱা হৈছে। আৰু লগে লগে মই খবৰ ল'লোঁ যে উলনি থানাৰ অ'চিয়ে এখন গোচৰ ৰুজু কৰিছে। মই কথাটো গম পাই লগে লগে মই উলনি থানাত উপস্থিত হ'লোঁ। উপস্থিত হৈ মই গোটেই কথা বতৰাখিনি যি আছিল মই ক'লোঁ। কিন্তু পৰৱৰ্তী সময়ত গম পালোঁ যে এইটো সম্পূৰ্ণৰূপে এক গভীৰ ষড়যন্ত্ৰ আছিলে মোক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে। আৰু তাতছে ডাঙৰ কথা হ'ল, যিহেতু মোৰ পিতৃ এজন বিধায়ক, তেওঁৰ ছবি ৰাইজৰ আগত বেয়া কৰিবৰ কাৰণে এটা চক্ৰ উঠি পৰি লাগিছিলে। কিন্তু মই যিহেতু কোনো দুখ কৰা নাছিলোঁ, মই কোনো চক্ৰৰ সৈতে জড়িতও নহয়, এই বিষয়ে মই একো নাজানো। গতিকে মই নিজে আগফালৰ পৰা যুঁজ দিবৰ কাৰণে মই নিজে আহি থানাত উপস্থিত হৈছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া গম পালোঁ যে কিছু মানুহ ইয়াত মানে এই ষড়যন্ত্ৰটোত মানে তেওঁলোকেই গোটেই বস্তুখিনি প্লেনিং কৰিছে, ক'ত কেনেকৈ কি কৰিছে গোটেইখিনি খবৰ মই পাইছোঁ। সময় আহি আছে, উচিত সময়ত গোটেই কথা বতৰাখিনি ৰাইজৰ আগত মই দাঙি ধৰিম। তথ্য সহকাৰে মই সকলো সাংবাদিক বন্ধুক মাতি পেলাই গোটেই কথাখিনি মই ৰাজহুৱা কৰিম। কলিয়াবৰ আৰক্ষী আপোনাক আটক কৰিছিলে? কলিয়াবৰ আৰক্ষী আটক মানে কি চাওক, মইতো স্বইচ্ছা থানাত উপস্থিত হৈছিলোঁ ন। আপুনি আগদিনাখন পলাইছে বুলি পেলাই আমাক এটা খবৰ আহিছিলে। নহয়, এইটো এটা কথা চাওক, ইয়াত এটা কথা আপোনালোকে জানে, যিহেতু মই সংগঠন কৰোঁ, প্ৰতিটো থানা অফিচাৰৰ তাত মোৰ কণ্টেক্ট নাম্বাৰ আছে। সকলোৰ লগত যোগাযোগ তেওঁলোকে মোক ব্যক্তিগত কৰিব লাগিছিলে বা নটিছ এখন তেওঁলোকে মোক প্ৰেৰণ কৰিব লাগিছিলে যে মোৰ নাম কিবা এটা অপৰাধজনিত কাৰণতে হওক বা যি কাৰণতে হওক মোৰ নামটো সাঙুৰ খাইছে। সেয়া নকৰি মই থাকোঁ ৰূপহী মোৰ বাসগৃহত, পুলিচ গৈছে গুৱাহাটী MLA হোষ্টেলত। ইয়াত ৰহস্যটো যে কিবা এটা যে মই মানে এইটো উমান পাইছোঁ যে এইটো মোক টাৰ্গেট কৰিছে একমাত্ৰ মোৰ পিতৃক ৰাজনৈতিকভাৱে দমন কৰিবৰ কাৰণে। নহ'লে মই একাংশই কৈছিলে বিধায়কৰ পুত্ৰ পলায়ন কৰিছে গুৱাহাটীৰ পৰা, একাংশই। মইতো ৰূপহীতে আছিলোঁ, মই ৰূপহীহাটতেতো আছিলোঁ, মইতো ৰূপহীহাটতে আছিলোঁ ন। মই কিবা কামত মই প্ৰত্যেক দিনা মই ৰূপহীহাটত থাকোঁ। সকলো মানুহে জানে, যিসকল মোক লগ পায় সদায় মোৰ ৰূপহীহাটতে লগ পায়, সেইখন ঘৰতে মোক লগ পায়। কিবা এটা কাৰণত মই এঠাইলৈ গৈ আছিলোঁ, যেতিয়া সংবাদ মাধ্যমত মই গম পালোঁ, মইতো দেৰি কৰা নাই। যেতিয়া নিউজটো আপোনালোকৰ চেনেলত ওলাইছে, নিউজটো ওলোৱা আৰু মই থানাত উপস্থিত হোৱা ব্যৱধাননো কিমান সময় আছিলে। মই থানাত গৈ পেলাই যেতিয়া থানাত উপস্থিত হৈছিলোঁ, তেতিয়া উলনি অ'চিক ইনফৰ্মেশ্যন দিয়া হৈছিলে যে মই আহিছোঁ। অ'চি ওলাই গ'ল ক'ৰবাত, 1 ঘণ্টা পিছত আহিছে, মোক বহিব দিলে, মই গাড়ীতে বহি আছোঁ। আৰু 1 ঘণ্টা গ'ল, প্ৰায় 2 ঘণ্টাৰ অন্তত মোৰ থানাৰ ভিতৰলৈ মাতা হ'ল। যদি মই অপৰাধ কৰিছিলোঁ, মই থানাত নিজকে হাজিৰ হ'ম নেকি? অপৰাধী কেতিয়াবা থানাত গৈ পেলাই হাজিৰ হয় নেকি? এক সম্পূৰ্ণ ষড়যন্ত্ৰ আছিল। ইয়াৰ এই কাণ্ডটোৰ লগত যিসকল ব্যক্তি জড়িত আছে, যি শক্তি জড়িত আছে, এদিন নহয় এদিন সকলো কথা স্পষ্ট হৈ যাব। মই এটা কথা ক'ব বিচাৰিছোঁ, এদিনাখন এই যিখিনি মানুহ ইয়াত জড়িত, যিখিনি মানুহে মোক এই কেছটোত ফচাইছে, ওপৰৱালাই এদিন নহয় এদিন তেওঁলোকৰ বিচাৰ কৰিব। যিহেতু আপুনি অলপ আগত কৈছে যে প্ৰতিপন্ন কৰিবৰ কাৰণে আপোনাক এনেকুৱা ধৰণৰ কল্পনা কৰিছে, যে আপুনি আইনভাৱে কি ব্যৱস্থা কৰিব? না চাওক, আজিতো মই কাৰাগাৰৰ পৰা আহিছোঁ, 12-13টা দিন কাৰাৰুদ্ধ হৈ পেলাই আজি মুকলি আকাশৰ তলত আহিছোঁ। ময়ো কিছু আলোচনা কৰিবলগীয়া আছে। মই মোৰ উকিলৰ লগত কথা পাতিম, সকলো পক্ষৰ লগত কথা পাতিম যে কেনেকৈ আগবাঢ়িলে ভাল হ'ব। কিন্তু তথ্য কিছু হ'লেও মোৰ হাতত আছে। আপোনাক ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে? সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ, সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ। আৰু মূল কথাটো হৈছে মোৰ পিতৃক ৰাজনৈতিকভাৱে মানে দমন কৰা আৰু ৰাইজৰ আগত তেওঁৰ ছবি বেয়া কৰা, এইটোৱে আছিলে মূল তেওঁলোকৰ উদ্দেশ্য। আৰু আপোনালোকে যদি চাই, অ'চিয়ে যিখন FIR নিজে দিছে, মই চাইছোঁ, তেওঁলোকে যিটো ক্ৰাইমৰ কথা মিডিয়াত তেওঁলোকে পাব্লিছ কৰিছে, মিডিয়াৰ থ্ৰুত, সেই ক্ৰাইমটো হৈছে ক'ত? আপোনালোকে ক'ব পাৰিব যে তেলৰ লগত যে নামটো মোৰ সংযোগ কৰিছে, এই তেলৰ কামটো কোনখিনিত হৈছে? কলিয়াবৰ বুলি কৈছে, কলিয়াবৰৰ কোনটো জেগাত এই কামটো সংঘটিত হৈছে? আমনিত কেতিয়া উল্লেখ হৈছে? আমনিতটো আজি প্ৰায় 1.5 মাহ আগত নগাঁও আৰক্ষীয়ে ৰেড কৰি সেই বস্তুখিনি লৈ গ'ল। চক্ৰান্তটো কিন্তু ইয়াত বহুত
মানে ৰাজনৈতিক ডাঙৰ ডাঙৰ নেতা ইয়াত জড়িত আছে। সময়ত সকলো কথা আপোনালোকে গম পাব। কেইটামান দিন সময় দিয়ক, তথ্য সহকাৰে ৰাজহুৱা কৰিম।